নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকললৈ এটি খবৰ লৈ আহিছোঁ। খবৰ ঠিক নহয়, ইতিমধ্যে এটা জাজমেণ্ট সুপ্ৰিম কোৰ্টে উলিয়াইছে। সেই অনুসৰি সকলো শিক্ষকে টেট পাছ কৰিব লাগিব আৰু তেওঁলোকে টেট যদি পাছ নকৰে তেওঁলোকে তেতিয়া স্বইচ্ছাই ৰিটায়াৰমেণ্ট বা চাকৰিৰ পৰা আঁতৰি যাব লাগিব। ঠিক আমি এটা পেজ আমি উলিয়াইছোঁ দেশৰ এখন আগশাৰীৰ মেগাজিন ইণ্ডিয়া টুডে, তাত কি লিখিছে আমি চাওঁ। তাত কৈছে যে টেট নাও কম্পালচৰি ফৰ অল টিচাৰ্ছ ইন ইণ্ডিয়া। ভাৰতৰ সকলো শিক্ষকৰ কাৰণে টেটটো এতিয়া কম্পালচৰি হৈছে, চেজ সুপ্ৰিম কোৰ্ট। সুপ্ৰিম কোৰ্টে কৈছে হোৱাট দ্য জাজমেণ্ট মিনছ, জাজমেণ্টটো কিনো বুজাইছে। সেইটো হৈছে ইন ছাৰ্ভিচ টিচাৰ্ছ এপইণ্টেড বিফৰ দ্য RT Act গেট 2 years টু ক্লিয়াৰ টেট অৰ ফেচ ৰিটায়াৰমেণ্ট। যিসকল শিক্ষক RT Actখন লাগু হোৱাৰ আগতে এপইণ্টমেণ্ট হৈছিলে, যিসকলৰ টেট নাছিলে, তেওঁলোকে 2 বছৰৰ সময় পাব টেটটো কমপ্লিট কৰিবৰ কাৰণে, নহ'লে তেওঁলোকে ৰিটায়াৰমেণ্টৰ নিচিনা ব্যৱস্থালৈ তেওঁলোক যাব লাগিব। এতিয়া তাৰ পিছৰ পেজটোত এটা কথা কৈছে যে ৰাইট টু কোৱালিটি এডুকেশ্যন কেনট বি কম্প্ৰমাইজড এণ্ড ডেট ন' টিচাৰ কেন ৰিমেইন ইন ছাৰ্ভিচ অৰ ছিক প্ৰমোশ্যন উইদাউট পাছিং দ্য টেট। ইয়াত কৈছে যে কোৱালিটি এডুকেশ্যনৰ ক্ষেত্ৰত কোনো ধৰণৰ কথা কম্প্ৰমাইজ কৰা নহয় আৰু কোনো শিক্ষকেই চাকৰিত থাকিব নোৱাৰিব বা প্ৰমোশ্যন বিচাৰিব নোৱাৰিব যদিহে তেওঁলোক টেট পাছ নহয়। তাৰ পাছতো এটা কথা কৈছে, কিন্তু কিছুমান টিচাৰৰ কাৰণে যিসকলৰ এপইণ্টমেণ্ট হ'ল কিন্তু অন্ততঃ 5 বছৰহে আছে, তেওঁলোকে কিন্তু টেট নিদিলেও হ'ব। কেনেকৈ কৈছে চাওঁ। ফৰ টিচাৰ্ছ এপইণ্টেড বিফৰ দ্য ৰাইট টু এডুকেশ্যন এক্ট 2009, the bench has granted some relief. The SC in its ruling stated that those with more than 5 years of service left will have 2 years to clear TET. If they fail, they may have to retire, though retirement benefits will remain intact. ইয়াত কথা এটা কৈছে যে 2009 যিটো ৰাইট টু এডুকেশ্যন এক্ট আছিল বা যিখন লাগু হৈছিলে 11 চনৰ আগে যিসকল শিক্ষক এপইণ্টমেণ্ট হৈছিলে আৰু তেওঁলোকৰ কাৰণে SCয়ে এটা বিশেষ ৰেহাই আনি দিছে। যদিহে তেওঁলোকৰ ৰিটায়াৰমেণ্ট হ'বলৈ 5 বছৰহে আছে, তেতিয়া তেওঁলোকে টেট দিব নালাগে। আৰু যদিহে তেওঁলোকৰ ৰিটায়াৰমেণ্ট হ'বলৈ 5 বছৰতকৈ বেছি আছে, ধৰক এতিয়া 2025, কাৰোবাৰ ৰিটায়াৰমেণ্ট এজ যদি 2031 হৈ আছে, 32 আছে, তেওঁলোকক কিন্তু 2 বছৰৰ সময় দিব। 2 বছৰৰ সময়ৰ ভিতৰত তেওঁলোকে টেট পাছ কৰিব লাগিব। যদিহে পাছ নকৰে, এতিয়া 25, 26, 27ত তেওঁলোকে ৰিটায়াৰমেণ্ট ল'ব লাগিব। কিন্তু এটা কথা কৈছে, যদিহে তেওঁলোকে ফেইল কৰে, দে মে হেভ টু ৰিটায়াৰ, আৰু কৈছে দ' ৰিটায়াৰমেণ্ট বেনিফিটছ উইল ৰিমেইন ইনটেক্ট। আৰু ৰিটায়াৰমেণ্ট যিখিনি বেনিফিটছ পায়, সম্পূৰ্ণ বেনিফিটছ তেওঁলোকে কিন্তু লাভ কৰিব বুলি কৈছে। এতিয়া কথা হ'ল, এতিয়া অসমত তেনেকুৱা পৰিৱেশ আছেনে নাই, সেইটো আটাইতকৈ ডাঙৰ প্ৰশ্ন। প্ৰথম কথাটো হৈছে 2011 আগত যিসকল শিক্ষকে এপইণ্টমেণ্ট হৈছিলে, তেওঁলোকৰ হায়াৰ ছেকেণ্ডেৰী লেভেলৰ সকলোৰে 50% মাৰ্কছ নাই, বা বহুতৰ হায়াৰ ছেকেণ্ডেৰী পাছ নোহোৱাও 2-1 আছে শিক্ষক। মেট্ৰিকুলেট আছিলে, তেতিয়া হায়াৰ ছেকেণ্ডেৰী কম্পালচৰি নাছিলে। গতিকে সেইসকল শিক্ষকৰ যদি তেওঁলোকৰ ৰিটায়াৰমেণ্ট যদি 2031, 32, 33 যদি আছে, তেওঁলোকে টেট পৰীক্ষাটো কেনেকৈ দিব? যি হায়াৰ ছেকেণ্ডেৰী পাছ নহয়, যি অকল মেট্ৰিক পাছে আছিলে, আৰু যি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিলে, তেওঁলোকৰ সেইটো সময়ত পাৰ্চেণ্টেজ গোটাবলৈ অলপ দিগদাৰ, যিহেতু সেইকাৰণে তেওঁলোকে বিল' 50% আছিলে। এতিয়া তেওঁলোকে পৰীক্ষা দিব পাৰিবনে নোৱাৰে? এইটো বহুত ডাঙৰ প্ৰশ্ন, আৰু এইটো হয়তো পটককৈ ইমান সহজতে কথাটো শেষ নহ'ব, সমাপ্ত নহ'ব। বহুত আলোচনা বিলোচনাৰ দৰকাৰ আছে। হয়তো অসম চৰকাৰে যিসকল এতিয়া 50 এজেড বা 50+ বা 52, 3 years হৈ আছে, হয়তো তেওঁলোকৰ কাৰণে বেলেগ টেটো পতাৰ ব্যৱস্থা কৰিব পাৰে। নহ'লে যিসকলে নিজেই টেটটো দিম বুলি ভাবিছে, অহা জানুৱাৰী মাহত CTET হ'ব। CTETৰ কাৰণে আপোনাৰ ফৰ্ম ফিল আপ কৰিব লাগিব, ভালকৈ পৰীক্ষা দিব লাগিব। তেওঁলোকে চেষ্টা কৰি চাব পাৰে। নহ'লে অসম চৰকাৰেও নিজাববীয়াকৈ কিছুমান টেট পাতিব পাৰে। কিন্তু এই টেটটোত কিন্তু 50 নম্বৰ টেটটো পাতিব নোৱাৰিব। এই টেটটো পাতিলে 150 মাৰ্কছ ল'বই লাগিব। কাৰণ এবাৰ স্পেচিয়েল টেট পাতিছিলে, তাত 50 মাৰ্কছ লৈছিলে, কিন্তু এবাৰ 50 মাৰ্কছ ল'ব তেনেকৈ নোৱাৰিব, কাৰণ NCTয়ে বস্তুবিলাক চাই থাকিব। গতিকে এই বিষয়টো অতিকৈ গুৰুত্বপূৰ্ণ,
কাৰণ সকলো শিক্ষকেতো ৰিটায়াৰমেণ্ট হ'বলৈ নিবিচাৰিব বা তেওঁলোকক চৰকাৰে কেনেদৰে ৰাখিব। আৰু এই মানে ৰায়টো চৰকাৰৰ নহয়, এই ৰায়টো হৈছে সুপ্ৰিম কোৰ্টৰ ৰায়। আৰু অসমৰ বাহিৰে কিছুমান ষ্টেট আছিলে যিবিলাকত শিক্ষকৰ প্ৰমোশ্যন হয়, সেই তেনেকুৱা প্ৰমোশ্যন হোৱা কিছুমান ষ্টেটত প্ৰমোশ্যনটো বন্ধ হৈ আছিলে। তেনেকুৱা এখন ষ্টেট হৈছে উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশে যেতিয়া প্ৰমোশ্যনৰ নটিফিকেশ্যন আনিছিলে তেতিয়া তাত কৈছিলে যে টেটটো অনিবাৰ্য, টেটটো পাছ কৰা হ'ব লাগিব। তেতিয়া তাত তেনেকৈ মানে গোচৰ তেনেকৈ দিয়া হৈছিলে হাইকোৰ্টত, তাৰপিছত গৈ সুপ্ৰিম কোৰ্টো পালেগৈ গোচৰ। আৰু তাৰ পৰিপ্ৰেক্ষিতত এতিয়া একেটাই আহিলে, ৰায়টো একেটাই আহিলে যে টেটটো পাছ কৰিব লাগিব। উত্তৰ প্ৰদেশৰ এটা ছিষ্টেম আছে যিটো জুনিয়ৰ বেচিক বা LP স্কুল আছে। LP স্কুলৰ পৰা শিক্ষকসকলে যদি তেওঁলোকৰ গ্ৰেজুৱেশ্যন যদি থাকে তেতিয়া প্ৰমোশ্যন লয়। প্ৰমোশ্যন লৈ পেলাই আপাৰ প্ৰাইমেৰী তাত TGT বুলি কোৱা হয়, ট্ৰেইন গ্ৰেজুৱেট টিচাৰ, আৰু নহ'লে প্ৰধান শিক্ষক পদলৈ। যিকোনো দুটা ৰাস্তা থাকে, হয় প্ৰধান শিক্ষক পদলৈ পদোন্নতি লয় আৰু নহ'লে TGT লৈ পদোন্নতি লয়। এতিয়া কথা তাত বহুত বছৰত এনেকৈ প্ৰমোশ্যন নোহোৱাকৈ আছিলে। এতিয়া কি হয় উত্তৰ প্ৰদেশত কি হয় এই কথাবিলাক আমি চাব লাগিব। আৰু ইয়াৰ প্ৰভাৱ অসমত কেনেদৰে পৰে সেইটো চাব লাগিব। শিক্ষক সংগঠনে ইয়াত কি ক'ব সেই কথাটো চাব লাগিব। বা তেওঁলোকে চৰকাৰে বিশেষ ধৰণে টেটটো পাতিব পাৰে নেকি, সেই কথাবিলাক আমি চাব লাগিব। ধন্যবাদ, আজিলৈ ইমানেই।